Hello my dear friends. আপোনালোকক এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু জেনেৰেল নলেজ। সাধাৰণ জ্ঞান সম্পৰ্কে ডিএলএড এন্ট্ৰেন্স এক্সাম আৰু অসম চৰকাৰৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ বিএড এন্ট্ৰেন্স এক্সামৰ বাবে আজিৰ প্ৰশ্নসমূহ যুগুত কৰা হৈছে। আজিৰ সানমিহলি প্ৰশ্ন আছে, ইয়াত 20টা এমসিকিউ দিয়া আছে। আপোনালোকে চেষ্টা কৰিব যে এই 20টা এটা মডেল কোৱেশ্চন পেপাৰ হিচাপে আৰু আপোনালোকে এই 20টা প্ৰশ্নত কিমানটা সঠিক উত্তৰ নিজাকৈ দিব পাৰিছে এবাৰ চাব। আপোনালোকে বিচাৰিলে আপোনালোকৰ স্কোৰসমূহ কমেন্ট বক্সত জনাব। মৰমৰ বন্ধু-বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ ইউটিউব চেনেল নুৰুল আলম নাজু। আহকচোন বাৰু আজিৰ প্ৰশ্নোত্তৰসমূহ বিতংকৈ জানি লওঁ। আজিৰ প্ৰথম প্ৰশ্ন দি আছে, হু ইজ দ্য প্ৰেজেন্ট স্পিকাৰ অফ আসাম লেজিসলেটিভ এছেম্বলি? অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষগৰাকীৰ নাম কি? কাৰেণ্ট এফেয়াৰ্ছৰ ফালৰ পৰা এই প্ৰশ্নটি দিয়াৰ বহুত বেছি সম্ভাৱনা আছে। আপোনালোকে কাইণ্ডলি এই প্ৰশ্নটি নোট ডাউন কৰি ল'ব। বিকল্প দি আছে বিশ্বজিৎ দৈমাৰী, প্ৰদ্যুৎ বৰদলৈ, ৰঞ্জিত কুমাৰ দাস, অজন্তা নেওগ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে ৰঞ্জিত কুমাৰ দাস। ইয়াৰ পূৰ্বৰ যিগৰাকী বিধানসভাৰ অধ্যক্ষ আছিল তেখেত আছিল বিশ্বজিৎ দৈমাৰী। আৰু এটা প্ৰশ্ন দিয়াৰ সম্ভাৱনা আছে যে অসম বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষৰ নাম কি? তেন্তে উত্তৰ হ'ব বাবু বসন্ত কুমাৰ দাস। এখেত হৈছে ৰঞ্জিত কুমাৰ দাস আৰু তেখেতে এটা ৰেকৰ্ড স্থাপন কৰিছে। তেখেত দ্বিতীয়বাৰৰ বাবে অসম বিধানসভাৰ অধ্যক্ষৰ পদ অলংকৃত কৰিছে আৰু তেখেতক 21 মে 2026 তাৰিখে অসম বিধানসভাৰ অধ্যক্ষ হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। পৰৱৰ্তী প্ৰশ্ন, হোৱাট ইজ দ্য ৰিয়েল নেম অফ কাঞ্চন বৰুৱা, দ্য অথৰ অফ দ্য ফেমাছ বুক অসীমত যাৰ হেৰাল সীমা? অসীমত যাৰ হেৰাল সীমা নামৰ জনপ্ৰিয় গ্ৰন্থৰ লেখক কাঞ্চন বৰুৱাৰ আচল নাম কি? মুনীন বৰকাকতি, মানিক চন্দ্ৰ বৰুৱা, ভুৱন মোহন বৰুৱা, মহিম বৰা। শুদ্ধ উত্তৰ হৈছে ভুৱন মোহন বৰুৱা। অপশ্যন চি আমাৰ কাৰণে শুদ্ধ উত্তৰ হয়। এই গ্ৰন্থখনি 1945 চনত প্ৰকাশিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, হু ইজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিচ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া? ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশগৰাকীৰ নাম কি আছিল? ইয়াত বিকল্প যিখিনি দিয়া আছে, এই চাৰিগৰাকী ব্যক্তি হৰিলাল জে কানিয়া, এম পতঞ্জলি শাস্ত্ৰী, মেহেৰচান্দ মহাজন আৰু বিজন কুমাৰ মুখাৰ্জী, এই প্ৰত্যেকজনেই ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদ অলংকৃত কৰিছিল। তাৰ প্ৰথমগৰাকী হৈছে হৰিলাল জে কানিয়া। তেখেতৰ সম্পূৰ্ণ নাম হৈছে জাষ্টিছ হৰিলাল জেকিনসন দাস কানিয়া আৰু তেখেতে 1950 চনৰ 26 জানুৱাৰীৰ পৰা 1951 চনৰ 6 নৱেম্বৰ তাৰিখলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। আমি নিশ্চয় সকলোৱে জানো যে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। বিজ্ঞানভিত্তিক প্ৰশ্ন, হোৱাট ইজ দ্য এছআই ইউনিট অফ প্ৰেছাৰ? চাপৰ এছআই একক কি? বিকল্প হৈছে ৱাট, জুল, নিউটন, পাস্কেল। শুদ্ধ উত্তৰ হৈছে পাস্কেল আৰু ইয়াৰ চিহ্নটো হৈছে PA। পৰৱৰ্তী প্ৰশ্ন, মহাভৈৰৱ টেম্পল ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং চিটিজ? নিম্নলিখিত কোনখন চহৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত? ডিব্ৰুগড়, মঙলদৈ, তেজপুৰ, শিৱসাগৰ। শুদ্ধ উত্তৰ হৈছে তেজপুৰ চহৰ। তেজপুৰ চহৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। Where was the first satra established by শংকৰদেৱ? শ্ৰীমন্ত শংকৰদেৱে প্ৰথমটো সত্ৰ ক'ত স্থাপন কৰিছিল? বিকল্প দিছে বৰদোৱা, সুন্দৰীদিয়া, মাজুলী, বৰপেটা। শুদ্ধ উত্তৰ হৈছে বৰদোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথমটো সত্ৰ স্থাপন কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, which of the following place is known as garden city of India? ভাৰতৰ কোন চহৰক গাৰ্ডেন চিটি বুলি জনা যায়? কাশ্মীৰ, বেংগালুৰু, অমৃতসৰ, জয়পুৰ। শুদ্ধ উত্তৰ হৈছে বেংগালুৰু। কৰ্ণাটক ৰাজ্যৰ ৰাজধানী চহৰ বেংগালুৰুক গাৰ্ডেন চিটি অফ ইণ্ডিয়া নামেৰে জনা যায়। কাশ্মীৰক অন্য এটা নামেৰে জনা যায়, সেইটো হৈছে হেভেন অন দ্য আৰ্থ, ভূস্বৰ্গ বুলি জনা যায়। অমৃতসৰ চিটি অফ গল্ডেন টেম্পল, স্বৰ্ণ মন্দিৰৰ চহৰ নামেৰে জনা যায় আৰু ৰাজস্থানৰ ৰাজধানী চহৰ জয়পুৰক পিংক চিটি নামেৰে জনা যায়। নেম দ্য ফাৰ্ষ্ট নিউজ পেপাৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম বাতৰি কাকতটোৰ নাম কি? বিকল্প হৈছে দ্য টাইমছ অফ ইণ্ডিয়া, আনন্দ বাজাৰ পত্ৰিকা, দ্য বেংগল গেজেট, দ্য হিন্দুস্তান টাইমছ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে দ্য বেংগল গেজেট। এই কাকতখনি প্ৰথম প্ৰকাশ পাইছিল 1780 চনৰ 29 জানুৱাৰী তাৰিখে আৰু ই কেৱল
ইণ্ডিয়া নহয়, ই এছিয়াৰ প্ৰথম প্ৰিণ্টেড নিউজ পেপাৰ হয় আৰু ইয়াৰ সম্পাদক আছিল জেমছ আগাষ্টাছ হিকি। পৰৱৰ্তী প্ৰশ্ন, হু ৱাজ দ্য লিডাৰ অফ 1857 ৰিভল্ট ইন আছাম? 1857 চনৰ বিদ্ৰোহৰ সময়ত অসমত কোনে নেতৃত্ব দিছিল? মুকুন্দ কাকতি, কনকলতা বৰুৱা, মণিৰাম দেৱান। ওপৰৰ এটাও নহয়, শুদ্ধ উত্তৰ হৈছে মণিৰাম দেৱান। According to the Kalika Puran, who was the founder of mythological Danav dynasty? Kalika Puran মতে দানৱ বংশৰ প্ৰতিষ্ঠাতা কোন? পুষ্যবৰ্মন, মহিৰংগ দানৱ, বানাসুৰ, ভগদত্ত। শুদ্ধ উত্তৰ হৈছে মহিৰংগ দানৱ। পৰৱৰ্তী প্ৰশ্ন, World's oldest tea research institute is located in Assam. This institution is located at বিশ্বৰ আটাইতকৈ পুৰণি চাহ গৱেষণা কেন্দ্ৰ অসমত আছে, ই ক'ত অৱস্থিত? ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব টোকলাই, যোৰহাট। যোৰহাট জিলাৰ টোকলাই চহৰত বিশ্বৰ আটাইতকৈ পুৰণি চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত আৰু ইয়াৰ নাম হৈছে টোকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট। ইয়াক স্থাপন কৰা হৈছিল 1911 চনত। শ্বহীদ স্মাৰক ক্ষেত্ৰ ইজ লোকেটেড ইন হুইচ চিটি অফ আছাম? শ্বহীদ স্মাৰক ক্ষেত্ৰ অসমৰ কোনখন চহৰত অৱস্থিত? গুৱাহাটী, তেজপুৰ, তিনিচুকীয়া, গোলাঘাট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুৱাহাটীৰ বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ স্থাপন কৰা হৈছে আৰু এই শ্বহীদ স্মাৰক ক্ষেত্ৰ 2025 চনৰ 10 ডিচেম্বৰ তাৰিখে শ্বহীদ দিৱসৰ দিনা উন্মোচন কৰা হৈছিল আৰু 1979 চনৰ পৰা 1985 চনৰ অসম আন্দোলনৰ সময়ত 860 গৰাকী শ্বহীদ তেওঁলোকে এই আন্দোলনৰ সময়ত শ্বহীদ হৈছিল। তেওঁলোকৰ স্মৃতিৰ বাবে এই শ্বহীদ স্মাৰক ক্ষেত্ৰটি নিৰ্মাণ কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন, Where is the headquarters of Reserve Bank of India? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? নিউ দিল্লী, মুম্বাই, কলকাতা, বেংগালুৰু। শুদ্ধ উত্তৰ হৈছে মুম্বাই। অন্য এক ধৰণে আমি মনত ৰাখিব পাৰোঁ, মুম্বাইক ফাইনেন্সিয়েল কেপিটেল অফ ইণ্ডিয়া বুলি জনা যায়। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, ষ্টেট বেংক অফ ইণ্ডিয়া, এনেকুৱা ধৰণৰ বহুকেইটা বেংক প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। সেইবাবে মুম্বাইক ফাইনেন্সিয়েল কেপিটেল অফ ইণ্ডিয়া নামেৰেও জনা যায়। ৰিজাৰ্ভ বেংক সম্পৰ্কে আৰু কেইটামান কথা জানি লওঁ। RBI ই হৈছে ভাৰতৰ কেন্দ্ৰীয় বেংক হয়। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ভাৰতৰ কেন্দ্ৰীয় বেংক হয় আৰু ইয়াক স্থাপন কৰা হৈছিল 1935 চনৰ 1 এপ্ৰিল তাৰিখে আৰু প্ৰথমগৰাকী গভৰ্ণৰ আছিল ছাৰ অছবৰ্ণ স্মিথ আৰু প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি যিয়ে ৰিজাৰ্ভ বেংক গভৰ্ণৰ হৈছিল তেখেত আছিল C.D. দেশমুখ আৰু বৰ্তমানৰ যিজন ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ তেখেত সঞ্জয় মালহোত্ৰা। The Reserve Bank of India logo features a tiger and a palm tree. বৰ্তমান ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যিটো প্ৰতীক হয় ইয়াত কি আছে? তালগছ আৰু কি আছে? বাঘৰ প্ৰতীক আছে। পূৰ্বতে ইয়াত কি আছিল? সিংহ আছিল। এইটো পৰৱৰ্তী সময়ত এইটো সলাই দিয়া হৈছে আৰু যিটো তালগছ ইয়াৰ কিহক চিম্বলাইজ কৰে? ইণ্ডিয়াছ ভাইটেলিটি, গ্ৰোথ এণ্ড ৰেজিলিয়েন্স। পৰৱৰ্তী প্ৰশ্ন, The Nobel Prize was awarded first time in the year. কোন চনত প্ৰথমবাৰৰ বাবে নোবেল পুৰস্কাৰ প্ৰদান কৰা হৈছিল? 1901 চন, 2, 3, 4। শুদ্ধ উত্তৰ হৈছে 1901 চনত প্ৰথমবাৰৰ বাবে নোবেল বঁটা প্ৰদান কৰা হৈছিল। ইয়াত চাওক, নোবেল বঁটা হৈছে বিশ্বৰ সৰ্বোচ্চ বঁটা হয়। কোন কোন বিষয়ত? শান্তি, সাহিত্য, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, স্বাস্থ্য মেডিকেল ছায়েন্স আৰু ইকনমিক্স। এই প্ৰথমকেইটা আচলতে 1901 চনৰ পৰা দিয়া হৈছিল। পিচ, লিটাৰেচাৰ, ফিজিক্স, কেমিষ্ট্ৰি এণ্ড মেডিকেল ছায়েন্স। পৰৱৰ্তী সময়ত 1969 চনৰ পৰা অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰি অহা হৈছে আৰু এই নোবেল বঁটাসমূহ ছুইডেনৰ বিজ্ঞানী আলফ্ৰেড নোবেলৰ স্মৃতিত 1901 চনৰ পৰা প্ৰদান কৰি অহা হৈছে। কেতিয়াবা প্ৰশ্ন দিয়ে নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি কোন হয়? তেন্তে উত্তৰ হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। তেখেতে 1913 চনত সাহিত্যৰ ক্ষেত্ৰত নোবেল বঁটা লাভ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, ৱৰ্ল্ড পপুলেশ্যন ডে ইজ চেলিব্ৰেটেড অন। বিশ্ব জনসংখ্যা দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াত বিকল্প 4টা দি আছে। শুদ্ধ বিকল্প হ'ব 11 জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। এতিয়া বাকী কেইটানো কি বুজায় এবাৰ জানি লওঁ। 21 জুন তাৰিখে বিশ্ব যোগ দিৱস পালন কৰা হয়। 24 অক্টোবৰ ৰাষ্ট্ৰসংঘ দিৱস UN ডে, ইউনাইটেড নেশ্যনছ ডে পালন কৰা হয় আৰু 26 জানুৱাৰীৰ দিনটো ভাৰতত গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। গতিকে বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয়? 11 জুলাই।
পৰৱৰ্তী প্ৰশ্ন নেম দ্য হোষ্ট কাণ্ট্ৰি অফ দ্য সামাৰ অলিম্পিক্স 2028 2028 চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ আয়োজক দেশখনৰ নাম কি জাৰ্মান অষ্ট্ৰেলিয়া জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ শুদ্ধ উত্তৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে হোষ্ট কাণ্ট্ৰি আয়োজক দেশ হয় 2028 চনৰ গ্ৰীষ্মকালীন অলিম্পিক আৰু যদি কোৱা হয় হোষ্ট সিটি তেন্তে হ'ব লছ এঞ্জেলেছ কেলিফৰ্নিয়া লছ এঞ্জেলেছত 2028 চনৰ 14 জুলাইৰ পৰা 30 জুলাইলৈকে গ্ৰীষ্মকালীন অলিম্পিক অনুষ্ঠিত হ'ব The boundary line between India and which country is called the Red Cliff Line ভাৰত আৰু কোনখন দেশৰ মাজৰ আন্তৰ্জাতিক সীমাৰেখাৰ নাম ৰেড ক্লিফ লাইন বাংলাদেশ ভুটান পাকিস্তান শ্ৰীলংকা শুদ্ধ উত্তৰ হৈছে পাকিস্তান ভাৰত আৰু চীন দেশৰ মাজৰ যেটো আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা তাৰ নাম হৈছে মেকমোহন লাইন Who is the author of the epic মহাভাৰত মহাভাৰত মহাকাব্যৰ লেখক কোন বেদ ব্যাস ভৱভূতি ব্ৰহ্মগুপ্ত বৰাহ মিহিৰ শুদ্ধ উত্তৰ হৈছে বেদ ব্যাস পৰৱৰ্তী প্ৰশ্ন Which of the following metal is used to make the filament of electric bulb ইলেক্ট্ৰিক বাল্বৰ ফিলামেন্ট বনাবলৈ কি ধাতু ব্যৱহাৰ কৰা হয় এই যেটো মালা নিচিনা দেখা পাইছে আমি এই ফিলামেন্ট ইলেক্ট্ৰিক বাল্বৰ এইটো নিৰ্মাণ কৰিবলৈ নিম্নলিখিত কোনটো ধাতু ব্যৱহাৰ কৰা হয় সোণ এলুমিনিয়াম টাংস্টেন আৰু ৰূপ শুদ্ধ উত্তৰ হৈছে অপচন সি টাংস্টেন ইলেক্ট্ৰিক বাল্বৰ ফিলামেন্ট তৈয়াৰ কৰিবৰ কাৰণে টাংস্টেন ধাতু ব্যৱহাৰ কৰা হয় Question number 20 আৰু আজিৰ ভিডিঅৰ অন্তিম প্ৰশ্ন কুচিপুড়ি ইজ দ্য ক্লাছিকেল ডান্স অফ হুইচ ইণ্ডিয়ান ষ্টেট ভাৰতৰ কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্যৰ নাম কুচিপুড়ি অন্ধ্ৰ প্ৰদেশ তামিলনাডু ওড়িশা কেৰালা শুদ্ধ উত্তৰ হ'ব অন্ধ্ৰ প্ৰদেশ আমি নিশ্চয় অসমৰ শাস্ত্ৰীয় নৃত্যৰ বিষয়ে জানো আপোনালোকে কমেন্ট বক্সত জনাবচোন অসমৰ শাস্ত্ৰীয় নৃত্যবিধৰ নাম কি আকৌ কৈছো what is the classical dance of Assam যেনেকৈ কুচিপুড়ি অন্ধ্ৰ প্ৰদেশৰ শাস্ত্ৰীয় নৃত্য হয় অসমৰ শাস্ত্ৰীয় নৃত্যবিধৰ নাম কি আপোনালোকে কমেন্ট বক্সত জনাব মৰমৰ বন্ধু-বান্ধৱীসকল আজিৰ বিষয়বস্তু ইমানে অতি সোনকালে আপোনালোকৰ বাবে ইংৰাজী খণ্ডৰ ভিডিঅ য'ত ডিএলএড এন্ট্ৰেন্স এক্সাম বা বিএড এন্ট্ৰেন্স এক্সামৰ বাবে উপযোগী হোৱাকৈ আপোনালোকৰ বাবে আগবঢ়োৱা হ'ব অতি সোনকালে আপোনালোকে চাবলৈ নাপাহৰিব আপোনালোকৰ বিনম্ৰ অনুৰোধ আমি সদায় আপোনালোকৰ ফালৰ পৰা গঠনমূলক দিহা পৰামৰ্শ কামনা কৰোঁ যাতে পৰৱৰ্তী ভিডিঅসমূহ আৰু উন্নত কৰিব পাৰোঁ আশা কৰোঁ আপোনালোকে আপোনালোকৰ বহুমূলীয়া পৰামৰ্শ দি আমাক উপকৃত কৰিব আপোনালোকে যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছে আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিলে আৰু ভিডিঅসমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ সম্পূৰ্ণ কৰি চাবৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ